নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। লুৰিণজ্যোতি গগৈ কি জগাৰ লগালে? লুৰিণজ্যোতি গগৈয়ে দিল্লীত ৰাহুল গান্ধীক লগ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি আৰ এছ এছৰ কিয় ইমান পুৰণি উঠিছে? যোৱা 40 বছৰে আমি কি শুনি আছোঁ? যোৱা 40 বছৰে আমি শুনি আছোঁ মিয়াই অসমখন খালে। নিৰ্বাচনৰ সময়ত তেওঁলোকৰ এই চিঞৰ বাখৰৰ কোব চৰে। কিন্তু প্ৰথমবাৰৰ বাবে এটা জাতীয়তাবাদী দল আৰু এজন জাতীয়তাবাদী নেতাই স্পষ্ট ভাষাত কৈছে যে মিয়া বুলি নক'ব, বিদেশী বুলি কওক। সেই দলটো হ'ল অসম জাতীয় পৰিষদ আৰু নেতাজন হৈছে লুৰিণজ্যোতি গগৈ। আপোনালোকৰ মনত আছেনে হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত মংগলদৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ সময়ত হঠাৎ বিদেশী নাগৰিকৰ নামেৰে ভোটাৰ লিষ্ট ভৰি পৰা বুলি তেতিয়া অসমত কেনে এটা হুলস্থুল লগোৱা হৈছিল। কোনোৱে অৱশ্যে সেইটো গোলাপ বৰবৰাৰ চৰকাৰ বগৰাবলৈ স্বাৰ্থজড়িত মহলৰ এক ষড়যন্ত্ৰ আছিল বুলিও কৈছিল। মঙলদৈ আছিল আৰম্ভণি। তাকে লৈ এটা 6 বছৰীয়া বিদেশী খেদা আন্দোলন হ'ল। কত প্ৰবন্ধ চলিল, কত লাখ লাখ বিদেশী, কিন্তু লাখ লাখ বিদেশী য'ত আছিল তাতেই থাকিল। মাজে মাজে কেৱল মিয়াৰ ওপৰত নিৰ্যাতন কৰি বিদেশী খেদা আন্দোলনৰ অভিনয় কৰি থকা হ'ল। 6 বছৰীয়া অসম আন্দোলনৰ পিছত অগপাই চৰকাৰ কৰিল। তাৰ পিছতো জোৰ বিদেশী ততেই থাকিল। কংগ্ৰেছে একেলেঠাৰিয়ে 3বাৰ চৰকাৰ কৰিলে। হিমন্ত বিশ্ব শৰ্মাক অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিলে, কিন্তু তেতিয়াও জোৰ বিদেশী ততেই থাকিল। এইবাৰ মোদী আহিল। 2014 চনৰ নিৰ্বাচনী প্ৰচাৰত নৰেন্দ্ৰ মোদীয়ে বীৰদৰ্পে ঘোষণা কৰিলে 16 মেৰ পিছত, মানে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত অসমৰ বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব। তেনে কিমানটা 16 মে আহিল আৰু কিমানটা 16 মে গ'ল, কিন্তু জোৰ বিদেশী ততেই থাকিল। আজি আকৌ মিয়াক উচ্ছেদ কৰা হৈছে বাংলাদেশী বিদেশীৰ কথা কৈ। মিয়া শব্দটো উগ্ৰ হিন্দুত্ববাদীসকলে অসমত এটা গালিলৈ ৰূপান্তৰিত কৰিছে। মিয়া শব্দৰ প্ৰকৃত অৰ্থ অতি শুৱনি, মধুৰ। মিয়া মানে মিতিৰ, বান্ধৈ। কিন্তু বংগমূলৰ মুছলমানক মিয়া বুলি কয় বাবে মুছলমান বিদ্বেষৰ কাৰণে অসমত মিয়াক এটা গালি কৰা হ'ল। আৰু এটা কথা, মানুহে চখত সাজ মাটিত নবহে, বিপদত পৰিহে বহে। হয়, কোনোৱে মাটিৰ শকতো সাজ মাটিত বহে। মিয়াৰো এটা অংশ তেনে মানুহ আছে, বা তেওঁলোকৰ মাজত হয়তো এই প্ৰৱণতাটো বেছি। কিন্তু বেদশালী মানে বিদেশী নেকি? যদি সকলো বেদশালী বিদেশী, তোমালোকে তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ নকৰা কিয়? লুৰিণজ্যোতি গগৈয়ে কি কৈছে? তেওঁ কৈছে আপোনালোকে মিয়া বুলি নক'ব, বিদেশী বুলি কওক। একেবাৰে সঁচা কথা কৈছে, সঠিক কথা কৈছে। এইবাৰ তেওঁলোকে মানে হিমন্ত, বিজেপি, RSS আৰু তেওঁলোকৰ সমৰ্থকসকলে ৰাউচি জুৰিছে লুৰিণজ্যোতি আৰু জগদীশ ভূঞাই কিয় কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক লগ কৰিলেগৈ দিল্লীত। তেওঁলোকে শ্বহীদৰ কথা উলিয়াইছে। তোমালোকক মই এটা কথা মনত পেলাই দিব বিচাৰিছোঁ। অসম আন্দোলন যেতিয়া মৰহি গৈছিল, হিতেশ্বৰ শইকীয়া তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেতিয়া ৰাজীৱ গান্ধীয়ে অসমীয়াৰ আৱেগৰ প্ৰতি সন্মান জনাই অসম চুক্তি কৰা নাছিলনে? হিতেশ্বৰ শইকীয়াৰ চৰকাৰ ভংগ কৰি নিৰ্বাচন পাতি অগবক শাসনলৈ অহাত কোনে সহায় কৰিছিল? ৰাহুল গান্ধীৰ দেউতাক ৰাজীৱ গান্ধীয়ে নহয় জানো? কিয় এতিয়া সেইবোৰ কথা তোমালোকে পাহৰি গৈছা? তাৰো আগলৈ যাওঁ। ব্ৰিটিছে গ্ৰুপিঙৰ দ্বাৰা অসমক পূব পাকিস্তানত সোমাব বিচাৰিছিল। কোনে বাধা দিছিল? গোপীনাথ বৰদলৈ আৰু অসম কংগ্ৰেছে বাধা দিয়া নাছিলনে?
আৰু তাৰ বিপৰীতে কানি কোনে 5জনকৈ অসমীয়া ল'ৰাৰ প্ৰাণ ল'লে বিজেপি RSS নহয়নে এসময়ত তোমালোকে সৰ্বভাৰতীয় ৰাজনৈতিক দলক বৰ্জন কৰিছিলা এতিয়া কি হৈছে এতিয়া তোমালোক হিন্দুত্ববাদী বিজেপি RSSৰ নেগুৰ হৈছে হিমন্তই হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা তৰুণ গগৈৰ দিনলৈ কিমান বছৰ কংগ্ৰেছত থাকিল তেতিয়া একো জগৰ নালাগিল এতিয়া হিমন্তই ফুটনি মাৰিছে কংগ্ৰেছত হানো তেওঁ দমত আছিল সেই ভিডিও ফুটেজ এতিয়াও বিচাৰিলে পোৱা যাব যেতিয়া হিমন্তই তৰুণ গগৈ সম্পৰ্কে কৈছিল কি কৈছিল জাননে CM সৰক পুৱা এবাৰ লগ কৰিবলৈ যাওঁতে যদি তেওঁ হাঁহি এটা মাৰে মোৰ গোটেই দিনটোৱে ভাল লাগি থাকে সোনিয়া গান্ধীক লগ কৰি আহি হিমন্তই কি কৈছিল মোৰ এতিয়াও স্পষ্ট মনত আছে হিমন্তই কৈছিল মোৰ সাগে লাগ ভাল আছিল সেই কাৰণে মই সোনিয়াজীক সেইদিনা লগ কৰিব পাৰিলো হিমন্তই কিমান বুন্দাপৰ দি ৰাহুলক লগ কৰিছিল গৈ কোনে নাজানে এতিয়া লুৰিন জগদীশে গৈ ৰাহুল গান্ধীক লগ কৰাৰ কাৰণে তেওঁলোকৰ গাত জুই লাগিছে এই জুই লাগাৰ আসল কাৰণ কিন্তু বেলেগ যোৱা বিধানসভাৰ নিৰ্বাচনত লুৰিন অখিল যদি কংগ্ৰেছৰ লগত থাকিলহেঁতেন তেতিয়াই অসমত এখন অবিজেপি চৰকাৰ হ'লহেঁতেন বিজেপি RSS অসমৰ মানুহক কেনেকৈ জলকালা খুৱাইছে মানুহে দেখি আছে গতিকে আসল ভয় কৰবাত সেই কাৰণে এতিয়া বৰকৈ জাতীয়তাবাদী ফটা ঢোল বজাইছে অসমীয়াৰ জাতীয় পৰিচয় হিন্দুত্বত বিলীন কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগু পাংগু সকলে পিছে এইবাৰ এই ডালি নগলে প্ৰকৃত অসমীয়া জাতীয়তাবাদী সকলে সেই কথা বুজি পাইছে অসমত পৰিৱৰ্তনৰ বতাহ বলিছে ধন্যবাদ